নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আজিৰ দিনটোত ওলোৱা মুঠ প্ৰাইভেট জবসমূহৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বৰ বিশেষ জব নাই যদিও মূল জবসমূহৰ বিষয়ে মই আপোনালোকৰ ওচৰত দাঙি ধৰিম আৰু তাৰ ভিতৰতে আপোনালোকে যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। তাৰ মাজতে আৰু এটা কথা কৈ থ'ব বিচাৰোঁ, আপোনালোকে যদি ভিডিঅ'টো দেখাত অলপ অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো অ'পেন কৰি ৰাইট চাইডে কৰ্নাৰত দেখা পাব 3টা ডট আছে। সেই 3টা ডটত ক্লিক কৰিব, তাতে আপোনালোকে কোৱালিটি অপশ্যন পাব। কোৱালিটি অপশ্যনত ক্লিক কৰি এইটো অট'মেটিক বাই ডিফল্ট থাকে আৰু আপোনালোকে তাত ৰিজলিউশ্যনটো মিলাই ল'ব পাৰে 144 360 এনেকুৱা কৰি ল'ব, তেতিয়া আপোনালোকৰ ক্লিয়াৰলি দেখা পাব। গতিকে এইখিনি আপোনালোকে মন কৰিব, যদি আপোনালোকে কিছু লোকে কমেণ্ট কৰিছিলে তেওঁলোকে ভালদৰে দেখা নাপায়। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি। গাইজ, মই এতিয়া আহিছোঁ মোবাইলৰ স্ক্ৰীণত আৰু আপোনালোকক এটা জবৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিম। ফাৰ্ষ্ট জবটো হৈছে অপৰচুনিটি ভেকেণ্ট আচাৰ্য কুলাম স্কুল লোকেটেড এট চিৰাং এট কুমাৰিকাটা ইনভাইট এপ্লিকেশ্যনছ ফৰ দ্য ফলোইং পোষ্ট কুমাৰিকাটা এণ্ড চিৰাং PGT, TGT, English, SST, Political Science and History, Hindi Music, Physical Training Instructor, Coordinator, Science Computer Library, Primary Teacher and Office Assistant, Knowledge of Tele and School Related Works, BEd or DLEd degree in respective field desired, salary negotiable। আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে 26 মাৰ্চৰ আগে ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। তাৰপিছত ইণ্টাৰভিউ আপোনালোকৰ থাকিব 28 চিৰাঙৰ কাৰণে আৰু 29 কুমাৰিকাটাৰ কাৰণে। এপ্লাই কৰাৰ যিটো ইমেইল ID হ'ব সেইটো ইয়াত দিয়া আছে, আপোনালোকে দেখা পাব। মই এবাৰ কৈ দিছোঁ আপোনালোকক, kumarikata@gmail.com। এইটোত আপোনালোকে নিজৰ CV খন চেণ্ড কৰি দিব লাগিব acharyakulam.kumarikata@gmail.com। আৰু অথবা যদি কিবা সুধিব লগা থাকে ফোন নম্বৰ দিয়া আছে, আপোনালোকে এইটো ফোন নম্বৰ কৰি সকলো সুধি ল'ব পাৰিব। এইটো হ'ল আৰু এটা আছে চিৰাঙৰ কাৰণে আপোনালোকে প্ৰিন্সিপাল acharyakulam@gmail.com। ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব। নিজৰ CV খন এইটো ইমেইল IDত চেণ্ড কৰি দিব। কিবা যদি সুধিব লগা থাকে তেতিয়াহ'লে ফোন নম্বৰ দিয়া আছে, এইটো আপোনালোকে সুধিব পাৰে। এইটো কোনো কনচালটেঞ্চি নহয়, ডাইৰেক্ট এইটো আপোনালোকৰ স্কুলে এইটো ইনভাইট কৰিছে, গতিকে কোনো চিন্তা কৰিব লগা ইয়াত নাই। নেক্সট জবটো হৈছে ৰেপুটেড গ্ৰুপ অফ অৰ্গেনাইজেশ্যন ৱান্টেড একাউণ্টেণ্ট ফৰ দেয়াৰ ভেৰিয়াছ বিজনেছ এক্টিভিটিজ। পোষ্টিং উইল বি গুৱাহাটী এণ্ড বিশ্বনাথ চাৰিআলি। কেণ্ডিডেট শুড হেভ মিনিমাম 3 years working experience as accountant, good salary and accommodation for outstation candidates. Experienced candidates can send their biodata at this email ID। অৰ্থাৎ এইটো একাউণ্টেণ্ট জব হয়, আপোনালোকৰ পোষ্টিং হয় গুৱাহাটী নতুবা বিশ্বনাথ চাৰিআলি হ'ব পাৰে। মিনিমাম 3 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু আপোনালোকক ভাল চেলাৰী দিয়া হ'ব আৰু একমডেশ্যন দিয়া হ'ব আউটষ্টেশ্যন কেণ্ডিডেটৰ কাৰণে। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলৰ ইমেইল IDটো staffmanpower2@gmail.com। নিজৰ CV খন এইটো ইমেইল IDত চেণ্ড কৰি দিয়ক। নেক্সট জবটো হৈছে কোম্পানী MNC কোম্পানী হয়, CTC 18,000 থাকিব। কেণ্ডিডেট ফ্ৰম আৰ্টছ ছায়েন্স কমাৰ্চ কেন এপ্লাই। ইণ্টাৰভিউ টিউজডে থাৰ্ছডে ফ্ৰাইডে থাকিব। টাইমিং 11 পৰা 2 PM। ভেন্যু দিয়া আছে, আপোনালোকে যদি ইচ্ছুক হয় DY 365 বিল্ডিঙত যাব লাগিব, খ্ৰীষ্টান বস্তিত অৱস্থিত। আপোনালোকে যদি MNC কোম্পানী হয়, মাল্টিনেশ্যনেল কোম্পানী, যিকোনো ষ্ট্ৰীমৰ পৰা বিলং কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰভিউত অংশগ্ৰহণ কৰাৰ আগতে এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ জানি ল'ব, তাৰপিছত আপোনালোকে ইণ্টাৰভিউত যাব। নেক্সট জবটো হৈছে ৰিকোৱাৰ্ড ছাৰ্ভেয়ৰ চিভিল ৰোড ইঞ্জিনিয়াৰ হেভিং মিনিমাম 5 years এক্সপিৰিয়েঞ্চ ইন হাইৱে ৰোড প্ৰজেক্ট। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এইটো ইমেইল IDত নিজৰ CV খন চেণ্ড কৰি দিব, অথবা আপোনালোকে এইখিনি ফোন নম্বৰ দিয়া আছে, ইয়াত ফোন কৰি কিবা যদি জানিব লগা থাকে জানি ল'ব পাৰিব। ছাৰ্ভেয়ৰ আৰু চিভিল ৰোড ইঞ্জিনিয়াৰ দৰকাৰ হৈছে। নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকোৱাৰ্ড ডিজিটেল মাৰ্কেটিং এক্সপাৰ্টছ উইথ চাউণ্ড নলেজ ইন SEO, ছ'চিয়েল মিডিয়া এণ্ড গ্ৰাফিক্স ডিজাইনিং। চেলাৰী বেষ্ট ইন ইণ্ডাষ্ট্ৰী। ফ্ৰেছাৰ ডণ্ট এপ্লাই। অল CVs মেইল টু দিছ ইমেইল ID।
অৰ্থাৎ ডিজিটেল মাৰ্কেটিঙৰ কাৰণে এক্সপাৰ্ট বিচৰা হৈছে। তেওঁ SEO জনা হ'ব লাগিব, চাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন, ছ'চিয়েল মিডিয়া আৰু গ্ৰাফিক ডিজাইনিং কৰিব জানিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু ফ্ৰেছাৰ ডণ্ট এপ্লাই কৈছে, ফ্ৰেছাৰৰ কাৰণে এইটো জব নহয়। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল ID নিজৰ CVখন চেণ্ড কৰি দিয়ক, আৰু কিবা যদি জানিব লগা থাকে তাৰ আগতে ফোন নম্বৰত আপোনালোকে ফোন কৰি সকলোবোৰ ডিটেইলছ জানিহে এপ্লাই কৰিব। নেক্সট জবটো হৈছে এপ্লিকেশ্যনছ উইথ বায়'ডাটা এণ্ড টেষ্টিমনিয়েলছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ, আছামিজ এডুকেশ্যন কোৱালিফিকেশ্যন MA in Assamese, SST education qualification MA in history and geography, salary negotiable, apply within 10 days, English background preferable, to the secretary Angel English School Sualkusi। অৰ্থাৎ এইখিনি টিচাৰৰ কাৰণে জব মুকলি হৈছে, আছামিজ আৰু SST। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে 10 দিনৰ ভিতৰতে আপোনালোকে এইটো এপ্লাই কৰিব লাগিব। শুৱালকুছিত অৱস্থিত এঞ্জেল ইংলিছ স্কুল। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, ফোন নম্বৰ দিয়া আছে, কিবা জানিবলৈ হ'লে সকলোবোৰ ডিটেইলছ জানি ল'ব। তাৰপিছত তলত দিয়া ইমেইল IDটো আপোনালোকে নিজৰ CVখন চেণ্ড কৰি দিব। নেক্সট হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফ্ৰেছ এণ্ড এক্সপেৰিয়েঞ্চ গ্ৰেজুৱেট কেণ্ডিডেটছ ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ ফৰ এ ৰেপুটেড ডিলাৰ অফ আৰ্থ মুভিং ইকুইপমেণ্টছ টু বি পষ্টেড এট বঙাইগাঁও, তিনিচুকীয়া এণ্ড বিশ্বনাথ চাৰিআলি। অৰ্থাৎ এইটো এটা চেলছ এক্সিকিউটিভৰ জব হয়। যদি আপোনালোকে ইচ্ছুক হয়, প্লেচকেইটা দিয়া আছে, এইকেইটা প্লেচত আপোনালোকৰ পষ্টিং হ'ব। যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ইমেইল IDটো নিজৰ CVখন মেইল কৰি দিব লাগিব, অথবা তাৰ আগতে কিবা জানিবলৈ থাকিলে ফোন নম্বৰটোত দিয়া আছে, ফোন কৰি সকলোবোৰ ডিটেইলছ জানিহে এপ্লাই কৰিব। নেক্সট জবটো হৈছে ৱাক ইন ইণ্টাৰভিউ হয়, যোনটো হুণ্ডাই কোম্পানীত হয়। কৃষ্ণা গ্ৰুপ অফ হুণ্ডাই ইজ অপেনিং আৰ্জেণ্ট ভেকেঞ্চি ফৰ ৰৌতা, যোনটো ওদালগুৰিত অৱস্থিত। এছিষ্টেণ্ট চেলছ মেনেজাৰ দৰকাৰ হৈছে। কেণ্ডিডেট হেজ টু বি গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট with minimum 3 to 5 years of experience. Preference will be given to candidate who presently working in automobile sector will be preferred. 2-wheelers mandatory. Good communication skill, target oriented ability to handle team administration, customer handling skill will be preferred. Next job to hoise sales executive. Candidate has to be graduate, postgraduate with minimum 1 years of relevant experience. Good communication skill, having own 2-wheeler. Fresher may also apply. Walk in interview date হয় 22 March পুৱা 10 বজাৰ পৰা। Interested candidate may walk in for the interview with updated resume on below mentioned address, Rauta National Highway 15, Bajrajhar, Rauta চাৰিআলি, যোনটো ওদালগুৰিত আছে। দুটা পোষ্ট আছে ইয়াত, এছিষ্টেণ্ট চেলছ মেনেজাৰ আৰু চেলছ এক্সিকিউটিভ। 2-wheeler মেণ্ডেটৰী লিখা আছে, 2-wheeler থাকিলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে এইটো এটা বহুত ভাল জব, যিসকলে কৰিব বিচাৰে তেওঁলোকে তাত গৈ কৰিব পাৰে, অথবা তাৰে যদি হয় ওদালগুৰিৰে ৰৌতাৰে যদি হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব এপ্লাই কৰিবৰ কাৰণে। চ' গাইজ, আজিৰ দিনটোত ওলোৱা এইখিনিয়ে ইম্পৰ্টেণ্ট কিছুমান ভেকেঞ্চি আছিলে। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব, আৰু পাৰিলে সকলো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিয়ক, এতিয়া যিসকলে জব বিচাৰি আছে তেওঁলোকে যাতে এই চেনেলটোৰ পৰা সুবিধা হয় আৰু সময়মতে তেওঁলোকে জবৰ আপডেটবিলাক পাই থাকে, এপ্লাই কৰিব পাৰিব। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। নেক্সট আৰু এটা ভিডিঅ' লৈ আহিম, বহুত ভাল ভিডিঅ', সেইটো কাৰণে আপোনালোকে অপেক্ষা কৰক, চাই থাকিব আপোনালোকে। আজিলৈ আহিছোঁ, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।